কেনেকুৱাকে জীয়াই থাকিব লাগিব মানে কৈছে যিয়ে মানে টকা আৰ্জন নাই মানুহ আৰ্জিছে জুবিন দা সেইটো কিন্তু হয়ে দুকুমুকালি মোৰ পঢ়া খালি ইংৰাজী অংক দপিনাতে সাৰি হিৰিকিৰ ফাকেৰে মুকুতিৰ বেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতা ৰঙা চকু একে কোবে মাৰি বুকু পঢ়াতে বোলত ভাগৰৰ টোপনি নমস্কাৰ আপোনালোক সকলোকে মই যে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত উপস্থিত আছে এগৰাকী ভন্টি সুগায়িকা আপোনালোকে হয়তো চিনি পায় নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই তথাপিতো পাকঘৰলৈ আহিছে যেতিয়া তেখেতৰ লগত চিনাকি হওঁ আহকচোন নমস্কাৰ আপোনালোকক কৈছোৱে মই আচলতে চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই এই আমাৰ মাজত আছে সুগায়িকা ব্লগাৰ সকলোবিলাক আপোনালোকে তাইক চায়ে থাকে আজি আমাৰ পাকঘৰৰ পৰা নতুনকৈ মানে ৰান্ধনিৰ ৰূপত আপোনালোকে দেখিবলৈ পাব তাতে গানো কৰিম আমি সকলোবিলাক আজি পাকঘৰত খুব ধুনীয়াকৈ এটা আমাৰ আড্ডা বহিব আৰু ইয়াৰ পৰাই আমি ইয়াতে পাহৰি নাযাওঁ জাষ্টিছ ফৰ জুবিন দা এইখিনিতো আমাক লাগিবই তাৰ মাজতে আমাৰ কামবিলাক চলাই যাব লাগিব তেতিয়াহ'লে আমাৰ পাকঘৰলৈ আহিছে যেতিয়া ভনিমা অকণ মৰম নাচোৱা আমাৰ পাকঘৰলৈ তোমাক স্বাগতম আৰু লগতে কৈছোৱে যেতিয়ালৈকে পাৰো তেতিয়ালৈকে নাহৰ পুলি মানে নাহৰৰ পুলিটো মই দিবলৈ যত্ন কৰিম আৰু এইবাৰ তাই দিছো আৰু আগতেও কৈছো জুবিন দা আমাৰ খুব মৰমৰ আৰু জুবিন দাই কৈ গৈছিল নাহৰ য'তে থাকিব মই ত'তে থাকিম সেইটো কাৰণে তোমালৈ এইটো পঢ়াই চাই দিলো বহুত ধন্যবাদ কেইটো কাৰণে ভনিমাৰে তেতিয়াহ'লে আমাৰ পাকঘৰলৈ আহিছে যেতিয়া পাকঘৰ তৰফৰ পৰা অকণমান তোমাৰ পৰিচয়টো তেতিয়া ৰাইজক নমস্কাৰ মোৰ নাম ভনিমা কলিতা আৰু মোৰ ঘৰ এনে ৰঙিয়া বুলি কওঁ কিন্তু ৰঙিয়াৰ পৰা অকণমান দূৰত হয় বাৰু মোৰ গাঁৱৰ নাম হৈছে গড়পথ সদৈগুচি মোৰ ঘৰত মোৰ লগৰ জড়িত দেখা পাই থাকে তথাপিতো কৈ দিছো মোৰ ঘৰত মা দেউতা ভাইটি যাক মই জহমাল বুলি মাতো দেউতা লাদেন বুলি মাতো আৰু এইফালে মই আৰু বা আছিলে বিয়া হ'ল খুব ধুনীয়া পৰিয়াল আপোনালোকে জানেই বাৰু তথাপিতো কৈছো খুব মৰম লগা এটা পৰিয়াল এফালে আমি কথাও পাতি থাকিম তাৰ মাজতে আমি কেৰাহীখন বঢ়াই আৰু তুমি জানাই বনাব নাজানিলেও বনাব লাগিব পাকঘৰলৈ আহিলে এতিয়া পিছে পাকঘৰত আহিলো কিনো ৰান্ধিবা এবাৰ আমাৰ দৰ্শকসকলক এটা জনাই দিলে ভাল পাব তাকে ভনিমাই ৰান্ধিব মোক যেতিয়া বায়ে ফোন কৰিছিল পাকঘৰত এবাৰ মাথাটো ঘূৰি গৈছে মই বোলে এতিয়া কি কৰিম মই বনোৱাত বহুত বেছি বেয়া মই যদি বেয়া বুলি কওঁ মই বনোৱাত বহুত বেছি বেয়া তথাপিতো আজি চেষ্টা কৰিম চিকেন বনাবৰ কাৰণে সেইটো বহুত বেছি ইজি হয় সেইকাৰণে চিকেন বনাবৰ কাৰণে চেষ্টা কৰিম চিকেন বনাব আৰু নতুন ৰান্ধনীবিলাকে মাংসৰ ভিতৰত প্ৰথমতে চিকেনটোৱে বনায় আমাৰ ভনিমায়েও মানে তাকে বনাব তেতিয়াহ'লে কেৰাহীখন বাকি দিম আৰু আপোনালোকে সকলোৱে গম পায় ভনিমাই ধুনীয়া ধুনীয়া প্ৰগ্ৰেম কৰি থাকে আমি প্ৰগ্ৰেমত তাইক ধুনীয়াকৈ দেখা পাই থাকো ধুনীয়া ধুনীয়া গান গায় সেইটো কাৰণে যিহেতু আমাৰ জুবিন দাৰ অতি মৰমৰ আৰু সেইটো কাৰণে জুবিন দাক অকণমান শ্ৰদ্ধাঞ্জলি হিচাপে তাইৰ ফালৰ পৰা দি এটা মানে জুবিন দাৰ ভাল লগা গান এটা তাইক মই যিকোনো এটা গান মই গাবলৈ অনুৰোধ কৰিম মোৰ মাতটো বহি আছে পাকঘৰত আৰু যেনেকৈ গালেও কথা নাই ঠিক আছে এনে এতিয়া মই গীত গাই দিছো আৰু জুবিন দাৰ খুব ভাল লগা যিটোৰ লগত মানে অতীতৰ স্মৃতি জড়িত হৈছে আৰু কেইটা কলি দুকুমুকালি মোৰ পঢ়া খালি ইংৰাজী অংক দপিনাতে সাৰি হিৰিকিৰ ফাকেৰে মুকুতিৰ বেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতা ৰঙা চকু একে কোবে মাৰি বুকু পঢ়াতে বোলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ বুলনি খুব ধুনীয়া এটা গান আৰু এই গানটো শুনাৰ লগে লগে আমাৰ সৰুকাললৈ মনত পৰি যায় এটা খুব ধুনীয়া স্মৃতি লৈ মানে তাই প্ৰথমটো আৰম্ভ কৰিলে খুব বেছি ভাল লাগিলে আৰু এইফালে কেৰাহীটো গৰম হোৱা নাই বাৰু এতিয়া অকমান শুকাই লওঁ তেওঁলোকে মই বনিবা প্ৰথমতে সুধিব বিচাৰো তুমি গান কেতিয়াৰ পৰা গাইছিলা আৰু ব্লগাৰ কেতিয়াৰ পৰা হলা
গান সৰুৰ পৰাই মই শংকৰদেৱৰ পৰা পাছ আউট আৰু গতিকে তাতে সংগীত বুলি এটা ছাবজেক্ট থাকে সৰুৰ পৰা ইণ্টাৰেষ্ট আছিল সৰুৰ পৰা গাই আহিছো কিন্তু মঞ্চত মানে আহিবৰ কাৰণে বেছি দিন হোৱা নাই মানে বেছি বছৰ হোৱা নাই আৰু 3 বছৰ হ'ল আগৰ পৰা এনে ধৰক ওচৰতে কৰবা অনুষ্ঠান হ'ল তাতে মাতে সেনেকুৱাকে গীত গাও বা ঘৰতে এনে আৰু কিন্তু এবাৰ ভালকে প্ৰিপাৰেচন কৰি পেলাই মঞ্চলৈকে গৈছো কিন্তু হলেও মই প্ৰপাৰ গায়িকা এতিয়ালৈকে হ'ব পৰা নাই টাইম লাগিব এইবিলাকত চেষ্টা এতিয়াও চলাই আছো এতিয়াও শিকি আছো আৰু ব্লগাৰৰ কথা কৈছে ব্লগাৰটো মানে মোৰ আগবঢ়াই দিয়াজন হৈছে মোৰ ভাইটি আৰু এনে এইবিলাকত যিহেতু ইণ্টাৰেষ্ট পঢ়াত আগৰ পৰা ইণ্টাৰেষ্ট নাই আৰু মোৰ দেউতাও গম পায় একো এডাল কৰিব নোৱাৰো আৰু তাৰপিছত ভাইটিয়ে কৈছে এবাৰ জেঠাহঁতৰ ঘৰলৈ গলো তাতে কিবা এটা অনুষ্ঠান আছিল আৰু বাবু কৈছে এটা ভ্লগ বনাচোন বনাই পেলাই দি দিবি আৰু এনে আৰু এইটো জাষ্ট এইটো 2019 নেকি এনেকুৱা আৰু 2019 এনেকুৱা আছিল আৰু তো সেনেকুৱাকে এটা সৰুকে ভ্লগ বনাই পেলাই মই হেৰিত দি দিলো ইউটিউবত দি দিলো তাৰপিছত সেনেকুৱাকে তাৰ পৰা ষ্টাৰ্টিং হৈছে মানে তথাপিতো ইউটিউবত এতিয়া ইমান ভিডিঅ' দিয়া নাযায় মোৰ ফেচবুকৰ লগতে বেছিভাগ জড়িত ইউটিউবৰ লগত সেনেকুৱাকে জড়িত নহয় এতিয়া বৰ পাওঁ আৰু মানে ইউটিউবটো তো ফেচবুকত পতককে এটা ভিডিঅ' বনাই দি থাকো সেনেকুৱা এতিয়া ধুনীয়াকে চলি আছে তাই গানো ধুনীয়াকে গাই থাকে আমি বুলি নহয় আপোনালোক সকলোৱে চাই থাকে আৰু এতিয়া মই প্ৰথম কথাটোৱে সুধিব বিচাৰিম মই জুবিনদাৰ কথা সুধিব বিচাৰিম দেই এতিয়া তুমি জানা জুবিন দা আমাৰ যিটো ন্যায় এতিয়ালৈকে আমি ন্যায় কোনেও পোৱা নাই তেনেস্থলত তুমি এই ক্ষেত্ৰত কিবা ক'ব খুজিবা নেকি আচলতে বৰ্তমান সময়ৰ অসমখনৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈছে বহুত বেছি ভয়ানক হৈ গৈছে আৰু মোৰ নালাগে যে জুবিন দাই ন্যায় পাব বা ন্যায় দিব পাৰিব কাৰণ যিহেতু ইয়াৰ মাজত ৰাজনীতি সোমাই গৈছে তেতিয়া বিষয়টো অকমান বেলেগ হৈ যায় আমাৰ সাধাৰণ মানুহে ইয়াৰ আমি একো আহ্বান নাপাওঁ একোৱে নাপাওঁ আমাক দেখুৱাব কিবা এটা ভিতৰত চলি থাকিব কিবা এটা তথাপিতো আমাৰ ৰাইজে লাগি আছে আমিও আছো ন্যায় বিচাৰি থাকিম সেই মুহূৰ্তলৈকে যেতিয়া যেনেকে মানে দৰকাৰ হয় আমি যাম সদায় আছো খুব সোনকালে ন্যায় পাওক আৰু সেইটোৱে বিচাৰো আৰু তথাপিতো হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ মোৰ ফালৰ পৰা এটা মানে অনুৰোধ জনাওক যাতে জুবিন দাৰ কাৰ্যটো অকমান ভালকে চাই ভালকে তেখেতক ন্যায় দিয়াৰ ব্যৱস্থা কৰে আৰু ইয়াৰ পাছতে মই প্ৰথমতে মই ভনিমাৰ যিহেতু যাত্ৰাটো খুব ধুনীয়া ইফালে ব্লগাৰ সিফালে গায়িকা তো তেনেস্থলত এই ভনিমা যে এই জগতখনলৈ তুমি ক'লা ভাইটিয়ে আগবঢ়াই দিলে ব্লগাৰ হিচাপে তোমাক ভাইটিয়ে আগবঢ়াই দিছে কিন্তু তোমাৰ বেছিভাগ গান গাই বেছি ভাল লাগে নে নাই ভ্লগ বনাই বেছি ভাল লাগে গান গাই ভাল লাগে নে ভ্লগ বনাই আচলতে মোৰ কথাটো অকমান বেলেগ মই কি কম মানে এইবিলাক মই ৰাজহুৱা কৰা নাই মোৰ আচলতে এতিয়া ভিডিঅ'জ বনাবৰ কাৰণে ইমান বেছি মন নাযায় কিন্তু মই এতিয়া মই সদয় কৰিছো এতিয়া ভাইটিয়ে জবটো পালে মোৰ দেউতাও বেমাৰী মোৰ ভাইটিও বেমাৰী দুইজনে বেমাৰী দুইটাকে মানে মান্থলি বহুত ডাঙৰ এটা এমাউণ্ট লাগে দুইটাৰ নামতে মোৰ এতিয়া মোৰ গানত সম্পূৰ্ণভাৱে যাব ইচ্ছা আছে ভিডিঅ' চিডিঅ'জ এৰি পেলাই কিন্তু ভিডিঅ'জটো যদি এৰি দিওঁ তেতিয়াহ'লে হয়তো আৰ্থিকভাৱে আমাৰ ঘৰখন অকমান ডাউন পৰি যাব সেইটো কাৰণে মই ভিডিঅ'ৰ লগত জড়িত হৈ আছো কিন্তু যেতিয়া সম্পূৰ্ণভাৱে ভালকে মানে মই সংগীত জগতত আহিম তেতিয়া হয়তো ব্লগটো মই এৰি দিম নাই তুমি খুব ধুনীয়া ব্লগ বনোৱা আমি এৰাটো নিবিচাৰো তুমি কণ্টিনিউ কৰি যোৱা দুইটা সমানে অলপ কষ্ট হ'ব কিন্তু কৰি যোৱা আমি সেইটোৱে বিচাৰো যিহেতু সমাজখনলৈ ধুনীয়া ধুনীয়া বাৰ্তা দি থাকা আৰু সেইটো প্ৰয়োজন আৰু তোমালোকৰ যে এইবিলাক যে তুমি কৰি থাকা ঘৰখনৰ পৰা অকল ভাইটিৰ পৰা তুমি কৈছা চাপৰ্ট পোৱা মা দেউতাৰ পৰা কেনেকুৱা চাপৰ্ট দেউতাকতো দেখিছে তোমালোকৰ দেউতা খুব তোমাৰ লগত ধেমালি কৰি থাকে দেউতা নহয় এইটো মোৰ খুৰা দেউতা নহয় নহয় এইটো পাপা বুলি কওঁ মই খুৰা হয় খুৰা হয় নেকি খুব চাপৰ্ট কৰে ন মানে দেউতাৰ চাপৰ্ট বা মা দেউতাৰ চাপৰ্ট কেনেকুৱা ফাৰ্ষ্টতে নাছিলে ফাৰ্ষ্ট যেতিয়া আৰম্ভ কৰিছিলো ভিডিঅ'জত তেতিয়া নাছিলে মা অলপমান আছিল কিন্তু দেউতা নাছিল আৰু কিন্তু এতিয়া যিহেতু সেই কৰি পেলাই ঘৰখন চলাই আছো এতিয়া চাপৰ্ট কৰে ন মই প্ৰথমতে জানিব বিচাৰিম ভনিমাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো মই জানিব বিচাৰিম সুখৰ মুহূৰ্ত বুলি ক'ব গ'লে বিভিন্ন সময়ত বেলেগ বেলেগ হৈ আহিছে যিটো তুমি পাহৰিব কেতিয়াও নিবিচাৰা আচ্ছা বহু কেইটা আছে এনেকুৱা তাৰ মাজৰ পৰা এটা ক'ব গ'লে মোৰ ভাগিন যিদিনাখনে আহিছিল সেইটো এটা বিৰাট বেলেগ ধৰণৰ মুহূৰ্ত এতিয়া যেতিয়া ভাগিনক লগ পাওঁ মানে মই চব পাহৰিছো চব মানে সিও মোৰ কাৰণে পাগল মইও তাৰ কাৰণে পাগল গতিকে সেইটো এটা মানে মই মচিব নিবিচাৰো সেই মেমৰিজটো কেতিয়াও ভাগিনীয়েকক মাহীয়েকৰ কাৰণে ভাগিন কেনেকুৱা ক'ব নালাগে সকলোৰে কাৰণে খুব মৰমৰ আৰু সেইটো মানে তেওঁ খুব মানে ধুনীয়াকৈ ৰাখিব বিচাৰে
আৰু তুমি গান গাই ব্লগ বনোৱা আৰু ভৱিষ্যতে চাকৰি কৰিবলৈ মন আছে নে নাই নাই চাকৰি মোৰ মন নাই চাকৰি কৰিবলৈ মন নাই চাকৰি কৰিবলৈ কিয় মন নাই চাকৰি কৰিব মই এইবিলাকত ইন্টাৰেষ্ট আছে আৰু মই ভাবো যে মানুহৰ যিটোত ইন্টাৰেষ্ট আছে সেইটোত আগবাঢ়ি যাব লাগে সেইটো কিন্তু সঁচা কথা সেইটো ইন্টাৰেষ্ট য'ত আছে মোৰ এতিয়া গানত বা অভিনয়ত বহুত বেছি ইন্টাৰেষ্ট ফাৰ্ষ্ট মোৰ অভিনয়ত আছিল দেই গানতকে বেছি ইন্টাৰেষ্ট আছিল অভিনয়ত কিন্তু ছাপোৰ্ট নাপালো বা আগবাঢ়ি যাবৰ কাৰণে সেই হাতখন নাপালো তো কৰবাত ৰৈ গৈ পেলাই এই গানৰ ক্ষেত্ৰতো মই ছাপোৰ্ট পোৱা নাছিলো এতিয়াতো তোমাৰ ধুনীয়া ভিডিঅ' ওলালে তুমি তাতে অভিনয় কৰিছা সেইটো যোগেদি অভিনয় কৰিছা এই গানটো মই নিজে কৰিছো আৰু কৰিছা আমি চাইছো এইটো ধুনীয়া ভিডিঅ' আছিলে এইটো মই নিজে কৰিছো নিজে খুব ভাল হৈছে ভিডিঅ' মোৰ আছে ধুনীয়া ভিডিঅ' হৈছে আৰু যেকি নহওক কেৰাহীটো ফালে গৰম হৈছে তুমি তেলটো দি দিয়া বচাবাৰ ভগৱান এইফালে তেজপাত আৰু শুকান জলকীয়া দি দিলে তেল বহুত গৰম হৈ গ'ল এইফালে পিঁয়াজখিনি দি দিয়া এটা যে সৰু ভাইটি ওলাই সেইটো খুৰা ল'ৰা নেকি খুৰাৰ ল'ৰা বাপাৰ মেট্ৰিক পাছ কৰিছে যে বাপাৰ ল'ৰা এইটো বেয়া খাতাৰনাক বস্তু এক পিচ হ'ব আৰু ভাল লাগে কিন্তু জানা ভাল লাগে পিঁয়াজখিনি অকমান ভাজি গ'ল এতিয়া আমি দিম আদা নহৰু পেষ্ট অকমান আৰু অকমান বচাই পেলাই থৈ দিছো পিছত দি দিম এইফালে দি দিলে মোক কৈ আছে দুদিন মাংস বনালে বোলে 2 দিন তিতা হ'ল গম পাইছে মই ভিডিঅ'ত দিছো এতিয়া আৰু আমাক এতিয়া মিঠা বনাই খাব লাগিব তাকে ইমান দূৰৰ পৰা ৰান্ধনি আনিছো কেনেকে হ'ব আমাক তিতা বনাই গলে খাম ভনিমাৰ বনোৱা খাম বুলি ৰখি আছো আৰু তো যদি তিতা কৈ দিয়ে কি হ'ব বাৰু নাই আজি ভাল হ'ব ধুনীয়াকে বনাইছে পিছতহে গম পোৱা যাব আৰু এইখন অকমান ৰঙচুৱা হওক এতিয়া হৈ গ'ল বা মই মাংসখিনি দি দিওঁ আৰু দি দিয়া তাৰিখ খালি দিওঁ মই ঢালি দিম দিয়া জুইত বনাই পাইছানে নাই পাইছিলো তিতা হৈছে মই খানাত ভাল ৰিজাল্ট নাপায় কিন্তু বনোৱাটো দেখোন ধুনীয়াকে বনাই আছে আজিহে কি হয় আপুনি আছে ন মই এইটো কাৰণে ভয় কৰা নাই ফুল হলেতো কৈ দিব যে এইটো ফুল হৈছে সেইকাৰণে বিন্দাছ বনাই আছো আৰু নাই ভালে হয় পাকঘৰলে যোন আহে ভালে হয় মই নিমখ দি দিওঁ মই লৰাই দিওঁ বৰ বেছি কষ্ট হৈছে একো নাই ভিতৰৰ পৰা চৰ্দি লাগি আছিল চব ভাল হৈ যাব জুইচত আছে পুৰা একদম সেইটো প্লাছ পইণ্ট এফালে এইটো ফ্ৰাই হৈ থাকক ইয়াৰ মাজতে সুধো মই কৈছোৱে আমি যেতিয়া যিকোনো এটা কাম কৰো আমাক আচলতে পাছলৈ টনা মানুহ বহুত থাকে তুমি হয়তো নিশ্চয় তেনেকুৱা মানুহ লগ পাইছা যেতিয়া তোমাৰ নিগেটিভ কমেন্ট বিলাক আহে তেতিয়া তুমি কেনেদৰে একচেপ্ট কৰা ওকে ফাৰ্ষ্ট মই যেতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিছিলো তেতিয়া নিগেটিভ কমেণ্ট অহা নাছিল যে ধৰক গাঁৱৰ দিওঁ বুলি পেলাই চবে আকোৱালি লৈছিল তেনেকুৱাকে অকমান ষ্টেপ বাই ষ্টেপ গৈ আছো আৰু যেতিয়া অকমান মানুহে জনা হ'ল তেতিয়া হয়তো আহি যায় এই বস্তুটো তেতিয়া বেড কমেণ্ট ষ্টাৰ্ট হ'ল বস্তুখিনি এতিয়া আগতে মই ধৰক বেলেগ কাম কৰা নাছিলো ঘৰত বহি পেলাই পথাৰত গৈছিলো ভিডিঅ' দিছিলো এতিয়াও দিওঁ এতিয়া কিন্তু সেইটো মানে মানুহে নধৰে যে এতিয়াও মই পথাৰত গৈছো সেইটো নাচাই কিন্তু বেলেগত গৈ পেলাই যদি মই এটা ভিডিঅ' দিওঁ সেইটো পুৰা লক্ষ্য কৰিব যে বেলেগ এতিয়া মানে ডাঙৰ হ'ল মানে ঘৰত নাথাকে ঘূৰি ফুৰে সেনেকুৱা ধৰণৰ কমেণ্টছ বিলাক আহে প্ৰথমতে কমেণ্টছ বিলাক দেখা পালে বিৰাট বেয়া লাগে দুখ লাগে মানে ডিপ্ৰেছনত যোৱা যায় আৰু এনেকুৱা ধৰণৰ কি হ'ব মানুহে বেয়া পায় দেখোন এনেকুৱা টাইপৰ আৰু তাৰ পিছত ভাইটিয়ে কয় একো নাই কমেণ্টছ চাই থাকিব নালাগে দৰকাৰ নাই এনেকুৱা বহুত মানুহ আছে যিসকলে মানে ওচৰৰ ঘৰতো আহি পেলাই ভাল ভাল কমেণ্ট কৰে গতিকে তাৰে মাজত দুই এজনে মানে মই কমেণ্টক লৈ পেলাই যেতিয়া বেয়াকে আহিল তাৰপিছত মই এটা ভিডিঅ' জৰিয়তে কিবা ক'লো আৰু যে বেয়া কমেণ্ট কৰে কিবা তাৰপিছত হয়তো দুই এজন শুভাকাংক্ষীয়ে মেছেজে বা কমেণ্টত আহক দিছিলে যে বেয়া কমেণ্টছখিনি চাব নালাগে বা ৰিপ্লাই কৰিব নালাগে ভালখিনি চাব লাগে তাৰপিছত এতিয়া যদি ধৰক বেয়া কমেণ্ট আহে
তেতিয়াহ'লে যদি মই একদম সহ্যৰ বাহিৰত হয় ডাইৰেক্ট ব্লক কৰোঁ হয়তো বহুতে গম পায় এতিয়া মোক কমেণ্ট একাউণ্ট বিচাৰি থাকিলে মোক নাপাব বহুকেইটা এনেকুৱা কমেণ্ট আছে তাৰ মাজত ৰাখিও থৈ দিওঁ কাৰণ বেয়া কমেণ্টছ আহিলে তাৰ তলত যেতিয়া মানে কমেণ্ট বেক আহিব এংগেজমেণ্ট বাঢ়ে মই এইটো ভালো পাওঁ কিন্তু যিবিলাক একদম সহ্য কৰিব নোৱাৰো মই ডাইৰেক্ট ব্লক কৰি থৈ দিওঁ কিন্তু এতিয়া বেয়া নালাগে বেয়া নালাগে একদম নালাগে এইফালে হালধি দি দিলে আলুখিনি দি দিবা নেকি নহলে আজিকালি আলুখিনি দেখোন পটককে সিজিবই নোখোজে আজিকালি এইফালে আলুখিনিও দি দিলে মছলাখিনিও দিয়ে দিয়া আৰু ওকে ইয়াতে জিৰা ধনিয়া কাশ্মীৰী মিৰ্চ গোটেইখিনি ঢালিয়ে দিয়া গোটেইখিনি এনেকে মিক্স হৈ আছে গোটেইখিনি ওকে জুইত বনোৱা কিন্তু খাই ভাল লাগে টেষ্টটো বেলেগ আহে আৰু ইয়াৰ মাজতে মই সুধো তোমালোকৰ ভাইটিয়ে এতিয়া এৰিয়াৰী এক্সামত পাছ কৰিলে কেনেকুৱা লাগিছে সেই মুহূৰ্তটো কেনেকুৱা লাগিছিলে বহুত বেছি সুখী চবে কান্দিছে তাৰে মাজত এইটো কথাই আৰু মই কওঁ মই বিচাৰি আছো ক'ব কাৰণে তাতে কোনোবাই কমেণ্ট দিছে যে এডিআৰই পাছ কৰোতে কান্দিব লাগে পিএছচি পাছ কৰা যেন হৈছে আৰু কিন্তু বৰ্তমানৰ সময়টো মানে এনেকুৱা ধৰণৰ মানে কৈছে আৰু আজিকালি ঘৰে ঘৰে চাকৰি কিন্তু ঘৰে ঘৰে চাকৰি হলেও মানে ঘৰত আহি চাকৰি দি থৈ যোৱা নাই চবে কষ্ট কৰি পেলাই পাইছে গতিকে আমাৰ ঘৰখনত ধৰক চেষ্টা কৰি আছিল কিবা সিও কৰি আছে এতিয়া ছোৱালী হিচাপে গোটেই ঘৰৰ দায়িত্বখিনি চলাই আছে গতিকে চাকৰি এটা বহুত প্ৰয়োজন হৈছিল সিও বহুত কষ্ট কৰি আছিল মই কৈছো সি অকমান শাৰীৰিকভাৱে অসুস্থ গতিকে ৰাতি টোপনি ক্ষতি কৰা কিবা কৰা তাৰ পক্ষে মানে বাধা আছে আৰু ডক্টৰে কৈছে বোলে মানে ৰাতি টোপনি ক্ষতি কৰিব মানা কৰিছে কিন্তু সেইখিনি সময়তো ৰাতি উজাগৰে থাকে পঢ়ে সেনেকুৱাকে কষ্ট কৰি পাইছে নিজৰ বলত বহুত সুখী এই পৰীক্ষাত যে পাছ কৰিলে মুখ্যমন্ত্ৰী মহোদয় কিবা ক'ব খুজিবা বহুত বহুত ধন্যবাদ এইটো আৰু আমি আমাৰ ফালৰ পৰা আৰু এটা জমনি কথা দেই মই ভাইটিৰ যেতিয়া ভিডিঅ'টো দিলো তলত মানে কমেণ্টত আহিছে পইচা নিদিয়াকে পাইছে জানো পইচা দি পেলাই আমি পোৱা বুলি কিন্তু একদম ক্লিয়াৰ বৰ্তমান সময়ত বেলেগৰ কথা মই ক'বলৈ নাযাওঁ যিহেতু নিজৰ ঘৰতে আহিছে 1 টকাও দিবলগীয়া হোৱা নাই নিজৰ মানে নিজে যি পঢ়ি শুনি যি লিখিছে যি কৰিছে তাৰ ভিত্তিত মানে চাকৰিটো পাইছে স্বচ্ছ আৰু নিকাভাৱে আৰু বহুত ভাল কথা আচলতে আমাৰ নিবনুৱা বহুতখিনিয়ে চাকৰি পালে আৰু বহুত দুখীয়া মানুহসকলেও চাকৰি পাইছে যাৰ কাৰণে মানে চাকৰি এটা খুবেই প্ৰয়োজন হৈ আছে আৰু তাৰ বাবেতো হয় এইখিনি কথাৰ কাৰণে কিন্তু মামাক ধন্যবাদ দিব লাগিব আৰু সেইখিনি ধন্যবাদ দিলে আমাৰ আধৰুৱা হৈ ৰব সকলোৰে মানে যিসকলে নতুনকৈ চাকৰি পালে সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো আৰু খুব যেনেকে নিকাভাৱে চাকৰিটো পাইছে তেনেকে নিকাভাৱে কাম কৰি যাওক যাতে ৰাইজৰ পৰা পইচাটো নলয় আৰু দেই আৰু নোৱাৰা সকলেও মন ভাঙি দিব নালাগে আৰু আছে নহয় চান্স আহি আছে টাইম লাগিবই চবতে সাকসেস হোৱাটো টাইম লাগিবই গতিকে পঢ়ি থাকক চেষ্টা কৰি থাকক আৰু বনিমা খুব ধুনীয়া ধুনীয়া গান গাই থাকে মই জুবিনদাৰ বুলিয়ে নকওঁ বাৰু জুবিনদাৰ গানটো গাইছে আৰু কোনটো গান তুমি বেছি ভাল পোৱা কোনটো গান গালে মানে তোমাৰ বহুত বেছি ভাল লাগি থাকে সেই গানটো মই অকমান শুনিব পাৰিম কোনটো গান বুলি নাই এতিয়া মানে সব ভাল লাগে কিন্তু জুবিনে ঢুকুৱাৰ আগলৈকে বেলেগ আছিল কিন্তু এতিয়া মানে সব মিক্স হৈ গৈছে তাৰ মানে জুবিনদাৰ যিটোৱে গাননো সেইটোৱে মানে ভাল লাগি যায় হয়ও কিন্তু আৰু ইমান মিলি যায় তেওঁৰ জীৱনৰ লগত গোটেইখিনি জুবিনৰ এটি গীত শুনিছো আগতে শুনা নাছিল যেতিয়া গৰিমা বৌ সেন্দুৰখিনি লৈ আছিল তাৰপৰা এটি গীত আছিল মই এইটো গীতটো আগৰ পৰা নাজানো দে মই আজি আমিও জনা নাছিলো আৰু গীতটো ইমান ধুনীয়াকে মিলি গৈছে তাৰ মানে আচৰিত মই বোলো বৰ কাৰণে লিখি থৈ গৈছে নেকি অকল সেইটো বুলি নহয় জুবিনে যিবিলাক গীত লিখি থৈ গৈছে মিলি গৈ আছে ধুনীয়াকে মিলি গৈছে আৰু বিৰাট ধুনীয়া ধুনীয়া গীত গীতটো আছিল এনেকুৱা মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে দেই মই কাৰণ আজি শুনিছো গীতটো মানে শুনি আছো আজি অলপমান ভালকে শুনি পেলাই আহিছো আৰু জীয়াই থাকিম যিমান দিনলৈ তোমাকে ভাল পাওঁ নাপালেও নাই মোৰ মৰাৰ খবৰ বুকুতে ৰাখিবা জীয়াই মই মৰিলেও হীৰৰ সেন্দুৰ ৰাখিবা কপাল খুৱাই নোহোৱা সহায় এনেকুৱা ধৰণৰ আছে সঁচাকে মানে আমিও বিচাৰিম এই পাকঘৰৰ পৰা আমিও বিচাৰিম যে প্ৰত্যেকগৰাকী মহিলাই
আচলতে যিহেতু তেওঁলোকে জীৱনত আচলতে মানুহজনৰ কাৰণে সকলো ঘৰৰ সকলো সদস্যক মৰমৰ সকলোবোৰ এৰি থৈ তেওঁ মানুহজনৰ বাবে গুচি আহে চিৰ জীৱনলৈ মৃত্যুৰ আগমুহূৰ্তত তেনেস্থলত প্ৰত্যেকগৰাকী মহিলাই যি হাজবেণ্ডক বহুত বেছি ভাল পায় তেওঁলোকৰ কপালত সদায় জিলিকি থাকক জীয়াই থাকক মৃত্যু হওক কপালত জিলিকি থাকক এই সেন্দুৰ ভাগ গৰিমা বৰপৰা ষ্টাৰ্ট হওক আৰু মানে সেই জুবিনদাৰৰ দিনৰ পৰাই চলি থাকক আমি মানে যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে এই পৰম্পৰাটো থাকিব কিন্তু গৰিমা বৌৰ আগত দুজনী মহিলা আছিলে কিন্তু আমি বেছিকে ফকাছত আহিছে আৰু গৰিমা বৌ আৰু এইটো লাগে মানে লাগে যিহেতু আমি তেওঁকে ভাল পাওঁ আৰু সকলো নিজৰ হাজবেণ্ডক ভাল পায় তো তেনেস্থলত এই প্ৰথা থাকি যাওক ভাল লাগিব আৰু জুবিনদাৰ নামটো থাকি যাব বহুত ডাঙৰ কথা জুবিনদাৰ মৃত্যুৱে কিন্তু বহুত কিবা কিবি দি থৈ গৈছে বহুত মানে আমি নজনা কথা বহুত জানিছো কেনেকুৱাকে জীয়াই থাকিব লাগিব মানে কৈছে যিয়ে মানে টকা আৰ্জা নাই মানুহ আৰ্জিছে জুবিনদা সেইটো কিন্তু হয়েই আৰু জুবিন তুমি এতিয়া বাৰু নকওঁ মই মৃত্যুৰ পাছৰখিনি কথা নকওঁ মৃত্যুৰ আগৰ কথা কৈছো তুমি জুবিনদাৰ বিষয়ে কেতিয়াবা ভাবিছানে বা জুবিনদা কেনেকুৱা বুলি ভাবিছিলা তুমি আচলতে এইটো মোৰ এতিয়া বহুত বেছি বেয়া লাগে জুবিনদাক লগ কৰিবৰ কাৰণে মন যায় কিন্তু মন গৈছিলো তেতিয়া কিন্তু আমি ভাবিছিলো ইমান ডাঙৰ ডাঙৰ মানুহ ক'তনো আমাক লগ কৰিব সেনেকুৱা ধৰণৰ এটা মনত ভাবি আছিলো হয় কিন্তু এতিয়া যিবিলাক ভিডিঅ'জ ভাইৰেল হৈ আছে সেইবিলাক দেখা পাই ভাবিছিলো কিয় নগলো তাৰ মানে ইমান সাধাৰণভাৱে থকা এজন মানুহ মানে ইমান ডাঙৰ হৈ সাধাৰণৰ মানুহৰ লগত সাধাৰণভাৱে থাকে আৰু এতিয়া দুখ লাগে যে কিয় লগ কৰিবলৈ নগলো আৰু সেইটো থাকি গ'ল আৰু আফচোচটো আৰু নাপালো লগ এতিয়া আচলতে জুবিনদাৰ পৰা আচলতে আমি মানুহবিলাকে কি শিকিব লাগে তোমাৰ মতে প্ৰকৃতি প্ৰেমী হ'ব লাগে থকা দিনকেইটা মানুহৰ লগত মিলিজুলি থাকিব লাগে ধনী দুখীয়া বুলি কথা নাই ময়ো আচলতে কিন্তু ধনী মানুহতকে দুখীয়া মানুহ বহুত বেছি ভাল পাওঁ মানে থাকি ভাল পাওঁ মিলি যায় গোটেইখিনি জুবিনদাও সেনেকুৱা আৰু মৰমো বেছি পায় দুখীয়া বহুত বেছি মৰম পায় বহুত বেছি পায় আৰু আদৰ পায় গতিকে সেইখিনিয়ে কথা আৰু ধৰক মানুহ ধনী দুখীয়া চাই সন্মান দিব নালাগে চবৰ লগতে মিলি থাকিব লাগে দুটা দিন জীয়াই থাকিম আমি সেই দুটা দিনত আমি যিখিনি কাম কৰি থৈ যাওঁ মৃত্যুৰ পিছতো যাতে সেই কামখিনিৰ দ্বাৰা আমাক মনত ৰাখে আৰু সেইটো হয় আমি মানুহ হিচাপে খুব ধুনীয়াকৈ ক'লে আচলতে যাতে আমি মৃত্যুৰ পাছত সেই মৰমখিনি পাওঁ আচলতে আমি তেনেকৈ জীয়াই থাকি তেতিয়াহে জীৱনৰ সাৰ্থক হয় জীৱনটো আচলতে জীওৱা সেইটোহে সাৰ্থক হ'ব জুবিনদাৰ বেছি দিন জীয়াই নাথাকিল কিন্তু যিটো জীৱন কটাই গৈছে সেইটো সাৰ্থক জীৱনটো সাৰ্থক খৰি দুডাল দিব লাগিব নিচিনা লাগি গৈছে কালাৰটো দেখি খুব ভাল লগা হৈছে মানে ভাল লাগিব খাবলৈ